যোৱা যিসকল শ্ৰমিক দিল্লী হাৰিয়ানা ইত্যাদি অঞ্চলসমূহত বিভিন্ন উদ্যোগ আৰু অন্যান্য অসংগঠিত সেক্টৰত কাম কৰে বা তেওঁলোকক শেহতীয়াকৈ কিছুদিনৰ পৰা বিভিন্ন থানাই বা পুলিচ বিভাগে উঠাই নি কাগজ পত্ৰ চেকিঙৰ নামত তেওঁলোকৰ নাগৰিকত্বৰ পৰীক্ষাৰ নামত তাতে দেখা গৈছে যে বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছে। যোৱাকালি প্ৰায় ৮০ জনতকৈ অধিক এটা দল প্ৰতিটো থানাতে গুৰুগ্ৰাম অঞ্চল জিলাখনৰ প্ৰতিটো থানাতে 10 জন 20 জন 50 জন 80 জন এই ধৰণৰ লোক তেওঁলোকক উঠাই লোৱা হৈছে আৰু এই প্ৰক্ৰিয়া বিগত কেইবাদিনৰ পৰা চলি আছে। দিন ৰাতি একাকাৰ কৰি তাতে ৰাখে, বিভিন্ন সময়ত তেওঁলোকক হাৰাশাস্তি কৰে আৰু আমাৰ সমষ্টিৰ লোক তাতে আছে। আমি সেই জেগাবিলাকক ডিএছপি হওক থানাদাৰ হওক তেওঁলোকৰ লগত বিভিন্ন সময়ত যোগাযোগত আছো। আমি এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছো যে আমাৰ অসমৰ শ্ৰমিকসকলে যাতে বহিৰ ৰাজ্যত যাতে নিৰাপত্তা পায় তাৰ কাৰণে আপুনি সুব্যৱস্থা কৰক। আৰু আজি আমি সংবাদ মেলৰ জৰিয়তে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীকো আমি আহ্বান জনাইছো, কাৰণ যিহেতু তাতে বংগভাষী বাংলাভাষী আৰু পশ্চিমবংগৰ লোকসকলকো সমান্তৰালভাৱে হাৰাশাস্তি কৰি থকা হৈছে, বিশেষভাৱে বাংলাদেশীৰ নাম কৈ তাতে হাৰাশাস্তি কৰি থকা হৈছে। যিটো অত্যাচাৰ যিটো হাৰাশাস্তি বিগত সময়ত কেৱল অসমত চলিছিল, এতিয়া সেইটো সামগ্ৰিকভাৱে সৰ্বভাৰতব্যাপী। আজি শ্ৰমজীৱী এটা কমিউনিটি বা এটা লেবৰিয়াছ গ্ৰুপক যদি এই ধৰণৰ নিজৰ নাগৰিকত্বৰ নামত য'ত কাম কৰিব তাতে যদি হাৰাশাস্তি হয়, আজি উজনিত যাব নোৱাৰিব, আজি দিল্লীত যাব নোৱাৰিব, আজি হাৰিয়ানাত যাব নোৱাৰিব, এই মানে আচলতে কি হ'ব? গতিকে মানুহ বাচি থকাৰ অধিকাৰ আছে, মানুহৰ শ্ৰম কৰাৰ অধিকাৰ আছে আৰু সেই অধিকাৰখিনি যাতে সৎ ব্যৱহাৰ তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে অন্তত হাৰিয়ানা দিল্লী অঞ্চলৰ লোকসকলে দিল্লী অঞ্চলত যিসকলে শ্ৰম কৰিব গৈছে তেওঁলোকে নিৰাপত্তা পাওক, এই দাবী আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ তৰফৰ পৰা। ৰিটায়াৰমেণ্টৰ পিছত কলেজ টিচাৰ এজন ৰিটায়াৰ্ড হৈছে আৰু তেওঁৰ ল'ৰাও নেট PhD কৰি ঘৰত আহিছে। এতিয়া চাকৰিটো পাব লাগে ল'ৰাজনে, নহয় জানো? আৰু আজিৰ সময়ত চাকৰি পাই আছে দেউতাকে। যি সময়ত দেউতা তীৰ্থযাত্ৰাত যাব, নাতিপুতিৰ লগত খেলিব ৰিটায়াৰমেণ্টৰ পিছত, সেই সময়ত সেই কলেজ টিচাৰ বা প্ৰফেচৰ সকলক তেওঁলোকক সেই সুযোগ নিদি তেওঁলোকে আকৌ চাকৰিত মকৰলৰ ব্যৱস্থা অসমত কৰি আছে। অসমৰ উচ্চ শিক্ষা আজিৰ সময়ত এনেকুৱা এটা বেয়া পৰিস্থিতিত আছে যি পৰিস্থিতিটোৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু দায়ী। তেওঁলোকে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে। অসমৰ মানুহে গুণ জ্ঞানত আগুৱাই নাযাওক, অসমৰ পৰা তেওঁলোকে জ্ঞান আহৰণ নকৰক, অসমৰ অনুষ্ঠানৰ পৰা সেইখিনি ভাল নহওক সেই চেষ্টা তেওঁলোকে অহৰহ কৰে। নহলে অসমৰ শিক্ষানুষ্ঠানসমূহক ভাল কৰাৰ তেওঁলোকে চেষ্টা থাকিলেহেঁতেন, গুণগত মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকে উন্নত কৰিলেহেঁতেন। আজি কি কৰিছে, যি সময়ত নিবনুৱা নেট স্লেট থকা উচ্চ শিক্ষিত যুৱক যুৱতীয়ে কলেজসমূহত চাকৰি পাব লাগিছিল, সেই সময়ত তেওঁলোকে চৰকাৰী OAM-ৰ জৰিয়তে কলেজ শিক্ষকত বা মডেল কলেজসমূহত 50% অৱসৰী শিক্ষকৰ কাৰণে তেওঁলোকে পোষ্টবিলাক তেওঁলোকক এৰি দিয়া হৈছে বা মকৰলৰ ব্যৱস্থা কৰি থকা হৈছে। আজি কিছুদিনৰ বা 2-4 দিনৰ পৰা দেখিছো যে এই ক্ষেত্ৰত আপোনাৰ এডভাৰটাইজ জাৰি কৰা হৈছে বিভিন্ন মডেল কলেজসমূহত। আজি কি কাৰণত যে নতুন টিচাৰসকলে কি তেওঁলোক প্ৰমিচিং টিচাৰ নহব নেকি? যদি প্ৰমিচিং নহয় তেনেহ'লে নতুন টিচাৰ গোটেই অসমতে আপোনালোকে ৰিক্ৰুটমেণ্ট বন্ধ কৰিব নেকি? অহা দিনত আজি আপুনি টেষ্ট কৰি আছে হেৰিত মডেল কলেজত, কাইলৈ প্ৰভিন্সিয়েল কলেজত এই টেষ্টটো ল'ব, পৰহিলৈ আপোনালোকে এই টেষ্টটো পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙত আৰম্ভ কৰিব। তাৰ পিছত যাতে যুৱ প্ৰজন্ম নতুন প্ৰজন্ম এটা চাকৰিৰ আশা আৰু সপোন লৈ এই সময়ত যিসকলে অন্তত সেই প্ৰিপেয়াৰেশ্যনটো কৰি আছিল বা সেই দৰ্জালৈকে পৌঁছিছিল তেওঁলোকৰ সপোন গোটেইটো জীৱনৰ কাৰণে মৰহি যাওক, তাৰ কাৰণে কিন্তু আপোনালোক দায়ী থাকিব। আজি যিসকলে 5 বছৰৰ কাৰণে সোমাই যাব সেই চাকৰিটো কোনোবা নজোৱানে পালেহেঁতেন আৰু সেই 5 বছৰ পিছত এই নজোৱানজনৰ এজ অভাৰ হৈ যাব, তেতিয়া এই চাকৰিটো কোনে দিব? আৰু 5 বছৰ পিছত যিটো একাডেমিক ক্ৰেডিটৰ যিটো ভেলু হ'ব, আজিৰ দিনত যিজনে 85% পাই চাকৰিটো পাব, তেওঁ 5 বছৰ পিছত 95% পাব লাগিব সেইটো চাকৰি পাবলৈ হলে। তেনেহলে এই 5 বছৰত যিমানখিনি বেকাৰত্বৰ সৃষ্টি হ'ব, মাষ্টাৰ ডিগ্ৰী কৰা, নেট কৰা, স্লেট কৰা, PhD কৰা মানুহখিনি যি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব আৰু এটা ক্ৰিমি লেয়াৰক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে শীতল মস্তিষ্কৰে ওলাইছে, এয়া অসমৰ কাৰণে এক ভয়াৱহ বতৰা। এটা ক্ৰিমি লেয়াৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব। শত সহস্ৰ উচ্চ শিক্ষিত যুৱক যিসকল হাইলি কোৱালিফাইড আৰু মেৰিটৰিয়াছ তেওঁলোকক ধ্বংস কৰাৰ এইটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। অসমৰ সৰ্বস্তৰৰ যুৱ প্ৰজন্মই এইটোৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিব লাগে। আমি AIUDF দল ইয়াৰ প্ৰতিবাদ কৰিছো আৰু সেই OAM-খন বাতিল কৰিব লাগে। সকলো ৰিক্ৰুটমেণ্ট ফ্ৰেছ হ'ব লাগে, নতুন ল'ৰা